৩৫ লাখ টকীয়া কেলেংকাৰীৰ অভিযোগক লৈ মৰিগাঁও জিলা পৰিষদৰ তদানীন্তন গাণনিকক নিলম্বন কৰা হৈছে। একাউণ্টেণ্টক নিলম্বন কৰা হৈছে। মৰিগাঁও জিলা পৰিষদৰ খবৰীয়া ৩৫ লাখ টকাৰ কেলেংকাৰী হোৱাৰ অভিযোগ আছিল আৰু মৰিগাঁও জিলা পৰিষদৰ তদানীন্তন গাণনিক বিষয়াক ইতিমধ্যে নিলম্বন কৰা হৈছে। অভিযোগ আছিল ৩৫ লাখ টকীয়া কেলেংকাৰীৰ আৰু এই কেলেংকাৰীক লৈ ইতিমধ্যে গাণনিক বিষয়াজনক তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে। নৱকৃষ্ণ মহন্ত তেওঁৰ নাম। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত জয় শিৱানীৰ এই নিৰ্দেশনা আৰু জিলা পৰিষদত ৩৫ লাখ টকাৰ বিত্তীয় অনিয়ম সংঘটিত হৈছে আৰু ইয়াৰ পূৰ্বে মহন্তসহ অন্য বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত অব্যাহত ৰাখিছে বিভাগে আৰু বৰ্তমান যোৰহাটৰ গাণনিক বিষয়া হিচাপে নিয়োজিত হৈ আছিল নৱকৃষ্ণ মহন্ত। পূৰ্বে নৱকৃষ্ণ মহন্তক দিয়া হৈছিল শাস্তিমূলক বদলি আৰু মৰিগাঁও সদৰ আৰক্ষীয়ে দুৰ্নীতি সন্দৰ্ভত তদন্ত চলোৱাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ৩৫ টকীয়া কেলেংকাৰীৰ অভিযোগক লৈ এতিয়া নিলম্বিত হৈছে নৱকৃষ্ণ মহন্ত।